Hello students, this is Rishi Handas and welcome to Gyanetics. আজি মই তোমালোকক বায়োলজিৰ জীৱ প্ৰযুক্তিবিদ্যা নীতি আৰু পদ্ধতি চেপ্টাৰটোৰ বিষয়ে পঢ়াম। এই চেপ্টাৰটোত আমি জীৱ প্ৰযুক্তিবিদ্যা নীতিবিলাকৰ বিষয়ে পঢ়িম, ৰিকম্বিনেণ্ট DNA প্ৰযুক্তিবিদ্যাৰ আহিলাসমূহৰ বিষয়ে পঢ়িম আৰু ৰিকম্বিনেণ্ট DNA প্ৰয়োগবিদ্যাৰ পদ্ধতিসমূহৰ বিষয়ে পঢ়িম। এতিয়া আমি এই চেপ্টাৰটো আৰম্ভ কৰোঁ। এতিয়া জীৱ প্ৰযুক্তিবিদ্যা মানেনো কি? তো সহজ ভাষাত ক'বলৈ গ'লে জীৱসমূহক কিছুমান টেকনিক ইউজ কৰি আমাৰ বা মানুহৰ প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা প্ৰক্ৰিয়াটোক কি বুলি কয়? জীৱ প্ৰযুক্তিবিদ্যা। ইয়াত বায়'লজি প্লাছ টেকন'লজি আছে, সেইকাৰণে জীৱ প্ৰযুক্তিবিদ্যাক বায়'টেকন'লজি বুলি কোৱা হয়। জীৱবিজ্ঞানৰ তত্ত্বৰ ঔদ্যোগিক ব্যৱহাৰৰ যোগেদি কোনো জীৱিত অনুজীৱ, উদ্ভিদ আৰু প্ৰাণী বা সেইবিলাকৰ পৰা উৎপন্ন হোৱা উৎসেচক ব্যৱহাৰ কৰি মানৱ জাতিৰ ব্যৱহাৰৰ অৰ্থে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা পদ্ধতিক কি বুলি কোৱা হয়? জীৱ প্ৰযুক্তিবিদ্যা বা বায়'টেকন'লজি। তো কি কৈছে? জীৱবিজ্ঞানৰ যিখিনি আমি কথা জানো, জীৱবিজ্ঞানৰ যিখিনি মূলনীতি, সেইখিনিক আমি ঔদ্যোগিক ব্যৱহাৰ কৰিছোঁ, উদ্যোগত আমি ব্যৱহাৰ কৰিছোঁ। আৰু উদ্যোগত ব্যৱহাৰ কেনেকৈ কৰিছোঁ? আমি জীৱিত অনুজীৱ লৈছোঁ। অনুজীৱ কি কোনবিলাক হ'ব পাৰে? এককোষী জীৱবিলাক অনুজীৱ বুলি কোৱা হয়, যেনেকুৱাকৈ বেক্টেৰিয়া, শেলাই বা ভেঁকুৰ বা অন্যান্য অনুজীৱবিলাকক ব্যৱহাৰ কৰা হয়। বা উদ্ভিদকো ব্যৱহাৰ কৰিব পাৰি, বা প্ৰাণীসমূহকো ব্যৱহাৰ কৰিব পাৰি, বা অনুজীৱ, উদ্ভিদ আৰু প্ৰাণীসমূহৰ পৰা উৎপন্ন হোৱা উৎসেচকবিলাককো ব্যৱহাৰ কৰিব পাৰি। উৎসেচক মানে কিছুমান হৈছে প্ৰ'টিন। উৎসেচকবিলাকক জৈৱ অনুঘটক বুলিও কোৱা হয়, কাৰণ উৎসেচকে বিভিন্ন ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰি ৰাসায়নিক বিক্ৰিয়াটোৰ গতিবেগ বৃদ্ধি কৰে। তো আমি কোনোবা এটা পদ্ধতিত যদি অনুজীৱ ব্যৱহাৰ কৰোঁ, নাইবা উদ্ভিদ ব্যৱহাৰ কৰোঁ, নাইবা প্ৰাণী ব্যৱহাৰ কৰোঁ, বা ইহঁত তিনিটাৰে পৰা উৎপন্ন হোৱা উৎসেচক ব্যৱহাৰ কৰি মানৱ জাতিৰ ব্যৱহাৰৰ অৰ্থে প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰিছোঁ, তেতিয়া সেই পদ্ধতিটোক কি বুলি ক'ম? বায়'টেকন'লজি বা জীৱ প্ৰযুক্তিবিদ্যা। অ'কে? এতিয়া এইদৰে চাবলৈ গ'লে দৈ, পাওৰুটি আৰু সুৰা আদি অনুজীৱৰ সহায়ত প্ৰস্তুত কৰা খাদ্য সামগ্ৰীবোৰ জীৱ প্ৰযুক্তিবিদ্যাৰে এক ধৰণৰ ফল। তো আমি অতীজৰ পৰাই আমাৰ ঘৰত দৈ, পাওৰুটি, সুৰা আদি প্ৰস্তুত কৰি আহিছোঁ। গাখীৰৰ বহুতো প্ৰডাক্ট ব্যৱহাৰ কৰোঁ আমি ঘৰতে বনোৱা, দৈ হওক বা ক্ৰীম হওক, বা কিছুমান কাণ্ট্ৰিত চীজো ব্যৱহাৰ কৰে, কিছুমান কাণ্ট্ৰিত য়োগাৰ্ট বনায়। তো সেই সকলোবোৰ বস্তু আমি কিছুমান অনুজীৱ ব্যৱহাৰ কৰি আমি কি কৰিছোঁ? বনাইছোঁ। তো আমি সকলোৱে জানো গাখীৰক দৈলৈকে পৰিৱৰ্তন কৰাৰ কাৰণে আমাৰ এটা বেক্টেৰিয়া থাকে, লেক্টোবেচিলাছ বেক্টেৰিয়া বা লেক্টিক এচিড বেক্টেৰিয়া, LAB বুলি কয়। তো সেইবিলাক বেক্টেৰিয়াই গাখীৰত থকা লেক্ট'জক কিহলৈকে কনভাৰ্ট কৰে? লেক্টিক এচিডলৈকে কনভাৰ্ট কৰে। ঠিক তেনেদৰে পাওৰুটি বনাবৰ কাৰণে, পাওৰুটি মানে হৈছে ব্ৰেড। তো ব্ৰেড বনাবৰ কাৰণে অতীজৰ পৰাই মানুহে কি ব্যৱহাৰ কৰিছে? ইষ্ট কোক ব্যৱহাৰ কৰিছে। ইষ্ট হৈছে এটা এককোষী ভেঁকুৰ, আৰু ইষ্টৰ বৈজ্ঞানিক নাম হৈছে চেকাৰ'মাইচিছ চেৰিভেচি। বা কিছুমান মানুহে সুৰাও বনাই আহিছে নিজৰ ঘৰতেই, যেনেকুৱাকৈ চাউথ ইণ্ডিয়াত বা আমাৰ নৰ্থ ইণ্ডিয়াত তাৰি বনায়, বা অসমীয়া সমাজত কিছুমান মিচিং লোকসকলে আপং বনায়, কিছুমানে ছাই মদ বনায়। তো এইবিলাক সুৰাজাতীয় দ্ৰব্য। তো এইবিলাকক বিভিন্ন অনুজীৱ ব্যৱহাৰ কৰি বনাই আহিছে। তো এইবিলাকো এক প্ৰকাৰৰ আমি কি বুলি ক'ব পাৰোঁ? বায়'টেকন'লজি বা জৈৱ প্ৰযুক্তিবিদ্যা বুলি ক'ব পাৰোঁ। কিন্তু এইবিলাক সাধাৰণতে ঘৰত কৰি থকা বায়'টেকন'লজি, যিবিলাকৰ ছায়েন্সৰ বিষয়ে যিসকল ব্যক্তিয়ে কৰি আছে তেওঁলোকে নাজানিবও পাৰে। এইবোৰ দৈ বনোৱা কাৰ্যত, পাওৰুটি বনোৱা কাৰ্যত, সুৰা আদি বনোৱা কাৰ্যত কেনেধৰণৰ বায়'টেকন'লজি বা কোনটো অনুজীৱ প্ৰয়োজন হৈ আছে, সেইটোৰ বিষয়ে আমাৰ ককা আইতা বা মা দেউতাসকলে নাজানিব পাৰে। কিন্তু এক প্ৰকাৰৰ এইটো জৈৱ প্ৰযুক্তিবিদ্যাৰে ফল হয়। অৱশ্যে আজিকালি এক সীমিত গণ্ডিতৰ ভিতৰত এইটোও ভবা হয় যে মানুহৰ উপকাৰৰ অৰ্থে কোনো জিনীয় ৰূপান্তৰিত জীৱৰ ব্যৱহাৰহে জীৱ প্ৰযুক্তিবিদ্যাৰ প্ৰকৃত ফল।
তো আজিকালি আৰু কি কৰিছে, আমি কি কৰোঁ, নতুন কিছুমান প্ৰডাক্ট বনাবৰ কাৰণে, সামগ্ৰী বনাবৰ কাৰণে মানুহৰ উপকাৰৰ সামগ্ৰী, ঔষধেই হওক বা যিকোনো সামগ্ৰী, খাদ্য সামগ্ৰীয়ে হওক, তো সেইবিলাক আমি কি কৰোঁ, আজিকালি কিছুমান জীৱক আমি ৰূপান্তৰণ কৰিছোঁ। এনেকুৱা কিছুমান জীৱ ব্যৱহাৰ কৰিছোঁ, অণুজীৱ হ'ব পাৰে, বেক্টেৰিয়া হ'ব পাৰে, ভাইৰাছ হ'ব পাৰে বা কিছুমান উদ্ভিদো হ'ব পাৰে, কিছুমান প্ৰাণীও হ'ব পাৰে। সেইবিলাকক আমি সিহঁতৰ জিনীয়ভাৱে ৰূপান্তৰণ কৰিছোঁ। ছাপ'জ কথাটো ক'বলৈ গ'লে কেনেকুৱা হ'ব, ছাপ'জ আমি এটা বেক্টেৰিয়া লৈছোঁ। এই বেক্টেৰিয়াটোৰ DNA আছে। এই বেক্টেৰিয়াটোত আমি মানুহৰ DNAৰ পৰা ছাপ'জ এটা জিন এটা উলিয়াই আনিছোঁ। এই জিনটো ছাপ'জ তুমি ভাবি লোৱা ইনচুলিন প্ৰটিনৰ জিন বা ইনচুলিন হৰমনৰ জিন। এইটো হৈছে ইনচুলিনৰ জিন। এতিয়া এই ইনচুলিনৰ জিনটো আমি এই বেক্টেৰিয়াটোৰ DNAত সুমুৱাই দিছোঁ। সুমুৱাই দি এই বেক্টেৰিয়াটোক আমি এতিয়া এটা পৰিষ্কাৰ মাধ্যমত, য'ত অন্য অণুজীৱ নাই, সেনেকুৱা মাধ্যমত কি হ'বলৈ দিছোঁ, বিকাশ হ'বলৈ দিছোঁ, বংশ বৃদ্ধি কৰিবলৈ দিছোঁ। তো এইটো বেক্টেৰিয়াৰ পৰা অসংখ্য বেক্টেৰিয়া হ'ব। অসংখ্য বেক্টেৰিয়া কম সময়ৰ ভিতৰত সৃষ্টি কৰিব। অ'কে, তো এই বেক্টেৰিয়াৰ ভিতৰত নিজৰ DNA আছে। আৰু প্ৰতিটো বেক্টেৰিয়াৰ ভিতৰত আমি সুমুৱাই দিয়া বা ভৰাই দিয়া ইনচুলিনৰ জিনডালো আছে, মানুহৰ ইনচুলিনৰ জিনডালো আছে। আৰু এই ইনচুলিনৰ জিনৰ পৰা সেই য'ত মাধ্যমটোত সিহঁতে বৃদ্ধি হৈ আছে, তাত ইনচুলিন হৰমনটো বনাই ক্ষৰণ কৰি দিব এই বেক্টেৰিয়াসকলে। সকলো ঠাইতে ইনচুলিন, 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 সকলোতে ইনচুলিনটো এই বেক্টেৰিয়াবোৰ যিটো মাধ্যমত বৃদ্ধি হৈ আছে, সেই মাধ্যমত ক্ষৰণ কৰি দিব, প্ৰস্তুত কৰি ক্ষৰণ কৰিব। তো আমি তাৰপিছত এই ইনচুলিনখিনি আমি কি কৰিব পাৰিম, পৰিষ্কাৰ কৰি, নিষ্কাশন কৰি আমি মানুহৰ উপযোগীৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম। যিবিলাক ব্যক্তিৰ মধুমেহ ৰোগ বা ডায়েবেটিছ ৰোগত ভুক্তভোগী হৈ আছে, তেওঁলোকক আমি এইবোৰ চিৰিঞ্জ বা ঔষধ হিচাপে ব্যৱহাৰ কৰিবলৈ দিব পাৰিম। তো এইটো হৈছে বায়'টেকন'লজিৰ এটা পদ্ধতি। ইয়াতে কি ব্যৱহাৰ কৰিছোঁ আমি ব্যৱহাৰ কৰিছোঁ ইয়াতে জেনেটিকেলি মডিফাইড অৰ্গেনিজম। এই বেক্টেৰিয়াটোক আমি ইয়াৰ DNAটো সলনি কৰি দিছিলোঁ, মানে জিনখিনি ৰূপান্তৰণ কৰিছোঁ আমাৰ ইচ্ছামতে। তো এনেকুৱা কিছুমান জীৱ আমি ব্যৱহাৰ কৰোঁ, জেনেটিকেলি মডিফাইড অৰ্গেনিজম। জেনেটিকেলি মডিফাইড অৰ্গেনিজম মানে যিবিলাক জীৱৰ জিনটো মডিফাই কৰা হৈছে বা ৰূপান্তৰণ কৰা হৈছে। আৰু এইটো এটা জীৱ প্ৰযুক্তিবিদ্যাৰ পদ্ধতি। আন কেতবোৰ পদ্ধতি বা কৌশল আছে যিবোৰকো জীৱ প্ৰযুক্তিবিদ্যাৰ অন্তৰ্ভুক্ত কৰা হয়। উদাহৰণস্বৰূপে ইনভিট্ৰ' নিষেচন বা ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যন, IVF বুলি কোৱা হয়। অৰ্থাৎ পৰীক্ষা নলৰ ভিতৰত নিষেচন কৰি সৃষ্টি কৰা টেষ্ট টিউব বেবী। আজিকালি কেনেকুৱা কৰা হয়, যিবিলাক দম্পতীৰ বা কাপোলৰ, নতুনকৈ বিয়া হোৱা কাপোল বা পুৰণি কাপোলৰ এতিয়ালৈকে বহু বছৰলৈকে বেবী জন্ম নহয়, তো তেওঁলোকে কি কৰে, ডক্তৰৰ ওচৰত গৈ লেবৰেটৰীতে তেওঁলোকৰ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন টেষ্ট টিউবত কৰি তাৰে পৰা বেবী জন্ম দিয়ে। তো এইটোক কি বুলি কয়, ইনভিট্ৰ' ফাৰ্টিলাইজেশ্যন। ইনভিট্ৰ' মানে হৈছে গৱেষণাগাৰত কৰা পৰীক্ষা। গৱেষণাগাৰত বা লেবৰেটৰীত কৰা পৰীক্ষা কি বুলি কয়, ইনভিট্ৰ'। মানে লেবৰেটৰীত নিষেচন কৰি কি কৰিছে, টেষ্ট টিউব বেবী সৃষ্টি কৰা। আৰু এইটো হৈছে এটা আধুনিক বায়'টেকন'লজি বা জীৱ প্ৰযুক্তিবিদ্যাৰ এটা উদাহৰণ। বা জিন সংশ্লেষণ কৰি, এতিয়া যেনেকৈ দেখালোঁ, মানুহৰ জিনটো উলিয়াই আনি, ইনচুলিন জিনটো উলিয়াই আনি বেলেগ এটা বেক্টেৰিয়াৰ দেহত সুমুৱাই দিছে, আৰু তাৰ পৰা ইনচুলিন প্ৰটিনটো বনোৱা হৈছে। তো এইটো এটা জীৱ প্ৰযুক্তিবিদ্যাৰে পদ্ধতি, জিন সংশ্লেষণ কৰা। আৰু তাৰ পৰা ব্যৱহাৰ কৰি DNA ভেকচিন বনোৱা বা DNA চিটা বনোৱা, ত্ৰুটিপূৰ্ণ জিন শুধৰোৱা। কাৰোবাৰ যদি এটা ব্যক্তিৰ কিবা এটা DNAত থকা কিবা এটা জিন ডিফেক্ট হৈ আছে, বেয়া হৈ আছে, ত্ৰুটিপূৰ্ণ হৈ আছে, তাৰে ফলত এই ব্যক্তিটোৰ কিবা বেমাৰ হৈ আছে, সেই বেমাৰটো ঠিক কৰিবৰ কাৰণে আমি এটা ভাল জিন ইয়াতে ভৰাই দি বেয়া জিনটো আমি ঠিক কৰিব পাৰোঁ। তো ত্ৰুটিপূৰ্ণ জিন শুধৰোৱাটো এটা কি হয়, জৈৱ প্ৰযুক্তিবিদ্যাৰ এটা নতুন পদ্ধতি হয়।
ইয়াৰ উপৰিও হাজাৰ হাজাৰ বেলেগ বেলেগ ধৰণৰ কৌশল আৰু পদ্ধতি আছে জৈৱ প্ৰযুক্তিবিদ্যাৰ। কিন্তু এইটো চেপ্টাৰ আৰু ইয়াৰ পিছৰ চেপ্টাৰটোত কেৱল কেইটামানহে জৈৱ প্ৰযুক্তিবিদ্যাৰ কৌশলৰ বিষয়ে আলোচনা কৰা হৈছে। তো জৈৱ প্ৰযুক্তিবিদ্যা এটা বহুত ডাঙৰ কি হয় ফিল্ড হয়, আৰু ইয়াত বিভিন্ন ধৰণৰ টেকন'লজি ইউজ কৰি জীৱসমূহক পৰিৱৰ্তন কৰা হয়, আৰু তাৰ পৰা কিছুমান মানুহৰ উপকাৰৰ অৰ্থে কিছুমান সামগ্ৰী তৈয়াৰ কৰা হয়। তো জীৱ প্ৰযুক্তিবিদ্যাৰ এটা সংজ্ঞা দিছে। কোনে দিছে? EFB। EFB মানে হৈছে ইউৰোপিয়ান ফেডাৰেশ্যন অফ বায়োটেকনলজি। ইউৰোপিয়ান ফেডাৰেশ্যন অফ জৈৱ প্ৰযুক্তিবিদ্যাই কি দিছে? জৈৱ প্ৰযুক্তিবিদ্যাৰ এটা বা বায়োটেকনলজিৰ এটা সংজ্ঞা দিছে। কি কৈছে তেওঁলোকে? তেওঁলোকে কৈছে উৎপাদিত সামগ্ৰী আৰু সেৱাৰ অৰ্থে প্ৰাকৃতিক বিজ্ঞান আৰু জীৱকোষৰ বিভিন্ন অংশ আৰু অনুৰূপ আণৱিক গঠনসমূহৰ একত্ৰিতকৰণ অথবা সংহতিকৰণে হৈছে জীৱ প্ৰযুক্তিবিদ্যা। ইংলিছত দিছে দ্য ইণ্টিগ্ৰেশ্যন অফ নেচাৰেল চায়েন্স এণ্ড অৰ্গেনিজমছ, চেলছ, পাৰ্টছ দেয়াৰঅফ এণ্ড মলিকুলাৰ এনালগছ ফৰ প্ৰডাক্টছ এণ্ড ছাৰ্ভিচেছ। তো সেইটোকে কি বুলি কৈছে? জৈৱ প্ৰযুক্তিবিদ্যা। চ' আমি এইখিনি অকণ জুম আউট কৰি লওঁ। তাৰপিছত চাওঁ, এতিয়া চোৱা, তো কিছুমান আমাৰ সামগ্ৰী উৎপাদনৰ কাৰণে বা সেই সামগ্ৰীবোৰৰ পৰা কিছুমান আমাৰ উপকাৰৰ কাৰণে, সেৱাৰ অৰ্থে আমি প্ৰাকৃতিক বিজ্ঞান ব্যৱহাৰ কৰিছোঁ। প্ৰাকৃতিক বিজ্ঞান মানে কি? প্ৰাকৃতিক বিজ্ঞান হৈছে আমাৰ বায়'লজিৰ যিখিনি জ্ঞান আছে, ফিজিক্সৰ যিখিনি আমাৰ জ্ঞান আছে, কেমেষ্ট্ৰিৰ যিখিনি জ্ঞান আছে, ৰসায়ন বিজ্ঞানৰ, লগতে ইঞ্জিনিয়াৰিঙৰ যিখিনি জ্ঞান আছে, এই সকলোবোৰ বিষয়ক কি বুলি কয়? প্ৰাকৃতিক বিজ্ঞান বুলি কোৱা হয়। তো এই সকলোবোৰ ইঞ্জিনিয়াৰিং, বায়'লজি, ফিজিক্স, কেমেষ্ট্ৰি, এই সকলোবোৰ তত্ত্বৰ জ্ঞানসমূহ আমি ব্যৱহাৰ কৰি কিছুমান জীৱসমূহক বা সেই জীৱটোৰ কিছুমান কোষক বা সেই কোষটোৰ কিছুমান অংশক বা সেই কোষটোৰ অংশৰ পৰা ওলোৱা কিছুমান অনুৰূপ আণৱিক গঠনসমূহক আমি ব্যৱহাৰ কৰিম বা একত্ৰিতকৰণ কৰিম, আৰু তাৰ ফলত এটা নতুন বিজ্ঞানৰ শাখাৰ সৃষ্টি হ'ব। সেইটো কি কোৱা হ'ব? জীৱ প্ৰযুক্তি বিজ্ঞান। অ'কে, তো এইটো হৈছে ডেফিনেশ্যন। চ' নেক্সট, জীৱ প্ৰযুক্তি বিজ্ঞানৰ নীতিসমূহ বা জীৱ প্ৰযুক্তিবিদ্যাৰ নীতিসমূহ, প্ৰিন্সিপালছ অফ বায়'টেকনলজি। তো কেনেকুৱা নীতি আছে, সেই নীতিৰ ওপৰত কেনেকুৱাকৈ বায়'টেকনলজিটো নিৰ্ভৰ কৰে, সেইবিলাক আমি ইয়াত পঢ়িম। তো দুটা মুখ্য নীতি আছে। এটা নীতি হৈছে জিনীয় অভিযন্ত্ৰণ নীতি, এটা হৈছে জীৱীয় অভিযন্ত্ৰণ নীতি, আৰু দুই নম্বৰ হৈছে প্ৰতিযোগিতা অনুসৰণ কৰি জীৱ প্ৰযুক্তিবিদ্যাৰ নীতিসমূহৰ ভিতৰত মুখ্যতঃ দুটা নীতিৰ বিষয়ে NCERT-ত দিয়া হৈছে, তোমালোকৰ NCERT-ত। তো বহুতৰ ভিতৰত দুটা প্ৰযুক্তিয়েই মূলতঃ আধুনিক জীৱ প্ৰযুক্তিবিদ্যাৰ জন্মৰ সৃষ্টিত সহায় কৰিছে। সেয়া হ'ল, মানে বৰ্তমান যি প্ৰযুক্তিবিদ্যা চলি আছে, জীৱ প্ৰযুক্তিবিদ্যা, সেয়া আধুনিক জীৱ প্ৰযুক্তিবিদ্যা। বৰ্তমান যি ফেক্টৰীবিলাকত বিভিন্ন ধৰণৰ মদৰ ফেক্টৰীত ৱাইন বনাই আছে, বিয়াৰ বনাই আছে, সেইবিলাক হৈছে আধুনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি। যিবিলাক ফাৰ্মাচিউটিকেল কোম্পানীবিলাকে বিভিন্ন ধৰণৰ ঔষধ বনাইছে, ড্ৰাগছ বনাইছে, সেইবিলাক আধুনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰিয়ে। যিবিলাক হস্পিটেলত বা ৰিচাৰ্চ চেণ্টাৰত বিভিন্ন কেঞ্চাৰ হওক, বিভিন্ন ধৰণৰ বেমাৰৰ বিষয়ে ভেকচিন বনাই আছে বা ঔষধ বনাই আছে, সেইবিলাকো বা জেনেটিক বেমাৰৰ বিষয়ে অধ্যয়ন কৰি আছে, সেইবিলাক আধুনিক জীৱ প্ৰযুক্তিবিদ্যাৰ কৌশলসমূহ বা পদ্ধতিসমূহ ব্যৱহাৰ কৰিয়ে কৰি আছে। তো তাৰ মূল দুটা নীতি হৈছে, জীৱ প্ৰযুক্তিবিদ্যাৰ মূল নীতি হৈছে, প্ৰথম নীতিটো হৈছে জিনীয় অভিযন্ত্ৰণ, জেনেটিক ইঞ্জিনিয়াৰিং। এই শব্দটো চোৱা, জিনীয় অভিযন্ত্ৰণ মানে হৈছে ইঞ্জিনিয়াৰিং।
ইঞ্জিনিয়াৰসকলে কি কৰে? বিভিন্ন বস্তু কটা চিঙা কৰে, কিছুমান জইন লগাব, হয়নে? তাৰপিছত কিবা এটা নতুন বস্তু সজাব, হয় এখন দলং সজাব, হয় এটা ঘৰ বনাব, সেইটো ইঞ্জিনিয়াৰিঙৰ এটা পাৰ্ট হয়। বা এটা মেচিন বনাব, এটা ৰবট বনাব, বা এটা ইনষ্ট্ৰুমেণ্ট বনাব, তাতে কটা চিঙা, জইন লগোৱা বা ৱেল্ডিং কৰা, কিবা কিবি বিভিন্ন কাম থাকে, সেইটো ইঞ্জিনিয়াৰিং বুলি কয়। কিন্তু বৈজ্ঞানিকসকলে, বায়'লজিষ্টসকলে ক'ত ইঞ্জিনিয়াৰিং কৰিছে? কটা চিঙা, জইন লগোৱা, সংলগ্ন কৰা, সংযোগ কৰা, ক'ৰবাৰ পৰা উলিয়াই অনা, সেই কামবিলাক, ইঞ্জিনিয়াৰিঙৰ কামবিলাক ক'ত কৰিছে? জেনেটিকেলি কৰিছে, জিনৰ লগত কৰিছে, মানে DNA লগত কৰিছে। কোনোবা এটা জীৱৰ, অণুজীৱই হ'ব পাৰে, উদ্ভিদ কোষো হ'ব পাৰে, প্ৰাণী কোষো হ'ব পাৰে, সিহঁতৰ DNA বা জিনৰ লগত অভিযন্ত্ৰণ কৰিছে, ইঞ্জিনিয়াৰিং কৰিছে। তো সেইটো প্ৰচেছক কি বুলি কয়? জিনীয় অভিযন্ত্ৰণ। তো এইটো জিনীয় অভিযন্ত্ৰণ হৈছে প্ৰথম নীতি জীৱ প্ৰযুক্তিবিদ্যাৰ। আনুবংশিক উপাদান মানে DNA হ'ব পাৰে, RNA হ'ব পাৰে, তোমালোকে পাই আহিছা বংশগতিৰ আণৱিক তত্ত্ব চেপ্টাৰটোত, যে আমাৰ আনুবংশিক উপাদান 2 প্ৰকাৰৰ আছে। এটা আছে ডিঅক্সি ৰাইবো নিউক্লিক এচিড, আনটো হৈছে ৰাইবো নিউক্লিক এচিড, DNA আৰু RNA। তো এই DNA আৰু RNA ৰূপান্তৰৰ কৌশল আৰু কোনো জীৱদেহত ইহঁতৰ পুনৰ স্থাপনৰ জৰিয়তে নতুন সমৰূপ সৃষ্টি কৰি কৌশল জিনীয় অভিযন্ত্ৰৰ অংশ বিশেষ। তো এইটো কি কৈছে? আমি অলপ আগতে দেখিছিলোঁ এটা আমি বেক্টেৰিয়াত, এইটো লাইনে কি কৈছে? এইটো পেৰেগ্ৰাফে আমি হয়তো কোনোবা এটা জীৱৰ DNA উলিয়াই আনিব পাৰোঁ বা RNA উলিয়াই আনিব পাৰোঁ। সেই DNAখিনিক আমি ৰূপান্তৰণ কৰিব পাৰোঁ। অলপ আগত দেখাইছিলোঁ DNAখিনিত অন্য জীৱদেহৰ, জীৱকোষৰ DNA আনি ভৰাই দিছিলোঁ, কাটি কুটি সংযোগ কৰাইছিলোঁ। তো সেনেকুৱা কৰি সেই DNAখিনি, আনুবংশিক উপাদানখিনি বা RNAৰ ক্ষেত্ৰতো এনেকুৱা কৰিব পাৰোঁ, সেইখিনি আমি ৰূপান্তৰণ কৰিছোঁ। অ'কে, আৰু সেই ৰূপান্তৰণ কৰা DNAখিনি আমি এটা বেলেগ এটা জীৱৰ দেহত পুনৰ স্থাপন কৰি আকৌ পুনৰবাৰ ভৰুৱাই দি স্থাপন কৰিছোঁ। ফলত যিটো জীৱৰ, এইটো এটা জীৱ, এটা বেক্টেৰিয়া ধৰি লোৱা, এইডাল DNA আছিল তাৰ, সেই DNAডাল বেক্টেৰিয়াটোত সলনি কৰাই দিলোঁ। এইডাল DNAত আমি বেলেগ এটা জীৱৰ DNA ভৰুৱাই দিছোঁ। এতিয়া DNAটো ৰূপান্তৰণ নকৰোঁতে, DNAখিনি ৰূপান্তৰণ নকৰোঁতে বা আনুবংশিক উপাদানখিনি ৰূপান্তৰণ নকৰোঁতে এই বেক্টেৰিয়াটোৱে যিখিনি সমৰূপ দেখাব, যিখিনি চৰিত্ৰ দেখাব, এই বেক্টেৰিয়াটোৱে ৰূপান্তৰণ হোৱাৰ পিছত চৰিত্ৰ একেবাৰেই বেলেগ দেখাব। তো ৰূপান্তৰণ নহওঁতে যিখিনি চৰিত্ৰ দেখাই আছিল এই বেক্টেৰিয়াটোৱে বা জীৱটোৱে, ৰূপান্তৰণ হোৱাৰ পিছত অকণমান হ'লেও তাৰ সমৰূপ বা চৰিত্ৰ, বাহ্যিক চৰিত্ৰ, কি হ'ব? ব্যক্ত ৰূপটো সলনি হ'ব। অ'কে, তো এইটোৱে হৈছে জিনীয় অভিযন্ত্ৰণ। মানে কোনোবা এটা জীৱৰ DNAখিনি মানে নিষ্কাশন কৰি তাক ৰূপান্তৰণ কৰি পুনৰ তাতে পুনৰ স্থাপন কৰিছোঁ, আৰু ফলত সিটোৰ জৰিয়তে নতুন সমৰূপ সৃষ্টি হৈছে। সমৰূপ মানে নতুন চৰিত্ৰ সৃষ্টি হৈছে, নতুন ব্যক্তৰূপৰ সৃষ্টি হৈছে, আৰু এই কৌশলটো কি বুলি কয়? জিনীয় অভিযন্ত্ৰণ। 2 নম্বৰ কৌশলটো হৈছে প্ৰতিজৈৱিক, চিটা, উৎসেচক আদি জীৱ প্ৰযুক্তিবিদ্যাকৃত সামগ্ৰীবিলাক উৎপাদনৰ কাৰণে দৰকাৰী হোৱা বৃহৎ পৰিমাণৰ বঞ্চিত অণুজীৱ, সংকোষকেন্দ্ৰীয় কোষৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে প্ৰয়োজনীয় ৰাসায়নিক অভিযন্ত্ৰণ পদ্ধতি বীজাণুমুক্ত হ'ব লাগিছিল বাতাৱৰণ সৃষ্টি কৰা কাৰ্য। এতিয়া আমি যিটো জীৱ সৃষ্টি কৰিছিলোঁ জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা, এইটো এটা আমি ৰিকম্বিনেণ্ট বা জেনেটিকেলি মডিফাইড কি কৰিছিলোঁ? জীৱৰ সৃষ্টি কৰিছিলোঁ। ইয়াৰ জিনখিনি ৰূপান্তৰণ হৈছে। এতিয়া আমি ইয়াক কি কৰিব লাগিব? এটা পৰিষ্কাৰ ঠাইত, য'ত অন্য অণুজীৱ নাথাকে, অণুজীৱ বঞ্চিত হৈ থকা, মানে পূৰা পৰিষ্কাৰ, যাতে এই বেক্টেৰিয়াটোৰ বৃদ্ধি হোৱাত কোনো বাধা বিঘিনি নাহে। তো সেনেকুৱা এটা পৰিষ্কাৰ মাধ্যমত, কৰ্ষণ মাধ্যমত, য'ত খাদ্য, লাগতিয়াল সকলোবোৰ বস্তু এই বেক্টেৰিয়াটোৰ কাৰণে আছে, তো সেনেকুৱা মাধ্যমত ইয়াক কি হ'ব দিম? বৃদ্ধি হ'বলৈ দিম, বংশ বৃদ্ধি কৰিবলৈ দিম। আৰু বংশ বৃদ্ধি কৰিলে ইয়াৰ সংখ্যাও বাঢ়িব, কাৰণ বেক্টেৰিয়াবিলাক বা এককোষী জীৱবিলাকে কি কৰে? অযৌন প্ৰজনন কৰে। তো অযৌন প্ৰজনন কৰিলে এই সকলোবোৰৰ ভিতৰত ছেম DNA থাকিব, ৰূপান্তৰিত DNA, সকলোবোৰৰ ভিতৰত ৰূপান্তৰিত DNA থাকিব, কাৰণ 100% একে হয়। অযৌন প্ৰজননত 100% মাতৃকোষৰ নিচিনাই হয় নতুন কোষবিলাকো, অপত্য কোষবিলাকো।
ওকে, তো এই যে আমি এটা পৰিৱেশ দিছোঁ, এটা পৰিৱেশ, পৰিষ্কাৰ পৰিৱেশ দিছোঁ, অণুজীৱ বঞ্চিত পৰিৱেশ দিছোঁ, তাত কোনো ধৰণৰ অন্য অণুজীৱ নাই এই বেক্টেৰিয়াটোৰ বৃদ্ধি বিকাশত বাধা দিবলৈ। তো সেই প্ৰচেছটোক কি বুলি কয়, ৰাসায়নিক অভিযন্ত্ৰণ পদ্ধতি বুলি কোৱা হয়। আৰু ইয়াৰ পৰা যিখিনি সামগ্ৰী ওলাব, সেই সামগ্ৰীখিনিক প্ৰথমতে আমি এই কৰ্ষণ মাধ্যমটোৰ পৰা পৰিষ্কাৰ কৰিব লাগিব, পৰিশ্ৰুত কৰিব লাগিব। আমি যদি এই মাধ্যমখিনি, এই জিনটোৰ সামগ্ৰীখিনি এই মাধ্যমৰ লগতে আমি কোনোবা এটা পেকেজিং কৰি দিওঁ বা কোনোবা এটা বটলত ভৰাই দিওঁ, তো এই লাগতিয়াল পদাৰ্থখিনিৰ লগত অলাগতিয়াল মাধ্যমখিনিও সোমাই থাকিব, লেতেৰা বৰ্জিত পদাৰ্থ সোমাই থাকিব। তো প্ৰথমতে আমি এই বৰ্জিত পদাৰ্থখিনি আঁতৰাব লাগিব। বৰ্জিত পদাৰ্থখিনি আঁতৰাই তাৰে পৰা পৰিষ্কাৰ কৰি আমাক লাগতিয়াল সামগ্ৰীখিনি একত্ৰিত কৰাটোকো কি বুলি কয়, ৰাসায়নিক অভিযন্ত্ৰণ পদ্ধতিৰ ভিতৰতে ধৰা হয়। অ'কে, তো এই দুটাই হৈছে জীৱ প্ৰযুক্তিবিদ্যাৰ মূলনীতি। প্ৰথমটো হৈছে আমি এটা জীৱৰ জিনত ৰূপান্তৰণ কৰিছোঁ, DNA-ত ৰূপান্তৰণ কৰিছোঁ। আমাক লাগতিয়াল DNA-খিনি উলিয়াই লৈ, বেলেগ এটা জীৱৰ পৰা উলিয়াই লৈ আমাৰ পোষক DNA-ত সোমাই দিছোঁ। তাৰপিছত সেই DNA-ৰ পোষক ৰিকম্বিনেণ্ট বা জিনীয় ৰূপান্তৰণত বেক্টেৰিয়া বা অণুজীৱটো আমি কি কৰিম, কোনোবা এটা ধুনীয়া কৰ্ষণ মাধ্যমত, ডাঙৰ ডাঙৰ টেংকিত, যাক বায়'ৰিয়েক্টৰ বুলি কয়, তাত কি হ'বলৈ দিম, বংশবৃদ্ধি কৰিবলৈ দিম। তো বংশবৃদ্ধি হোৱাৰ পিছত সিহঁতে নিজৰ সেই জিনটোত থকা, ৰূপান্তৰিত জিনটোত বাহিৰৰ পৰা সোমাই দিয়া ফৰেইন জিনটোৰ পৰা প্ৰডাক্ট বনাব, সামগ্ৰী বনাব। আৰু সেই সামগ্ৰীখিনি ক'ত জমা কৰিব, তাৰ চাৰিওফালে থকা কৰ্ষণ মাধ্যমত জমা কৰিব। আৰু সেই তাৰে পৰা কৰ্ষণ মাধ্যমৰ পৰা আমাৰ লাগতিয়াল সামগ্ৰীখিনি পৰিষ্কাৰ কৰি আমাৰ ব্যৱহাৰৰ অৰ্থে, মানুহৰ ব্যৱহাৰৰ অৰ্থে, উপকাৰৰ অৰ্থে ব্যৱহাৰ কৰাটোক কি বুলি কয়, ৰাসায়নিক অভিযন্ত্ৰণ পদ্ধতিৰ এটা কৌশল বুলি কোৱা হয়। তো তোমালোকে মনত ৰাখিবা জীৱ প্ৰযুক্তিবিদ্যাৰ নীতিসমূহ হৈছে। তো এইখিনি আছিল আজি বেছিক টপিক, জীৱ প্ৰযুক্তিবিদ্যাৰ বেছিক। আমি অন্য এটা ভিডিঅ'ত ইয়াৰ পিছৰ টপিকখিনি পঢ়িম। অন্য এটা ভিডিঅ'ত আমি ৰিকম্বিনেণ্ট DNA প্ৰয়োগবিদ্যাৰ আহিলাসমূহৰ বিষয়ে পঢ়িম, যেনেকুৱা ৰেষ্ট্ৰিকশ্যন এনজাইম, যেনেকুৱা DNA লাইগেজ, যেনেকুৱা বিভিন্ন কৰ্ষণ মাধ্যম, প্লাজমিড DNA, সেইবিলাক বিভিন্ন ধৰণৰ মানে আহিলাসমূহৰ বিষয়ে পঢ়িম, যি আহিলাসমূহ ব্যৱহাৰ কৰি ৰিকম্বিনেণ্ট DNA বনাব পাৰি, প্ৰস্তুত কৰিব পাৰি। চ' আজিৰ বাবে এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিবা। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।